মই ঘৰত আছিলোঁ। হয়। তাৰপিছত দোকানলৈ আহিবলৈ ওলাইছোঁ আৰু হয়। তেনেকুৱাতে মোৰ আকৌ ঘৰৰ ভাড়াৰ যিজন মালিকে মই একেলগে থাকোঁ। মালিকৰো দোকান আছে, মোৰো দোকান আছে, আমি দুই দোকান সংলগ্ন দোকান। তাৰপিছত মালিকে ফোন কৰিলে বোলে এটা কথা, আপুনি আহকচোন, এনেকৈ দোকানত বোলে চুৰি হৈছে। তাৰপৰা মই চিধা লৰালৰিকৈ আহিছোঁ আৰু আহি পেলাই দেখিছোঁ গোটেই দোকান এখন লণ্ডভণ্ড কৰি থৈছে। তাৰে ভিতৰত মোৰ পইচা মানে পইচা বিশেষ নাই, গোটা পইচা কিন্তু ইদেও প্ৰায় হিচাপটো নাই আৰু 10 টকীয়া 20 টকীয়া, তাৰপৰা 5 টকীয়া 10 টকীয়া মানে কেছ পইচা নিছে। কেছ পইচা কিমান নিছে? 3-4 হাজাৰ টকা নিছে। তাৰমানে খাদ্য সামগ্ৰী কিমান নিলে বুলি আপোনাৰ? খাদ্য সামগ্ৰীটো এতিয়ালৈকে মানে বিশেষ নিয়া নাই যদিও তেওঁ তাৰ ভিতৰতে মই চাব লাগিব, এতিয়া গোটেইখন খেলি মেলি হৈ আছে। তাৰমানে সিঁচৰিত কৰি থৈ গৈছে। সিঁচৰিত কৰি থৈ গৈছে। আৰু এটা গেছ চিলিণ্ডাৰ আছিলে বোলে খালী, হয়। সেই গেছ চিলিণ্ডাৰটো নিছে। ইতিমধ্যে মানে আমাৰ এতিয়া এই মোৰ ঘৰৰ মালিক মানে হেৰিয়ক তেওঁৰ আৰক্ষীক মানে এজাহাৰ দিবলৈ গৈছে। তেখেতসকলে কেনেকৈ কি হেৰি কৰে, আৰু এইটো বৰ ডাঙৰ যে আমাৰ হাততে বাদলুখি এইবিলাক কাণ্ড হৈয়ে থাকে। তাৰ ভিতৰতে আমি বৰ আশ্চৰ্য প্ৰকাশ কৰিছোঁ এই বিষয়টো লৈ, আৰু বিশেষকৈ প্ৰথম আমাৰ দোকানত এইটো হৈছে, খুব দুখ পাইছোঁ এই কথাটো লৈ। মই ঘৰত আছিলোঁ। হয়। তাৰপিছত দোকানলৈ আহিবলৈ ওলাইছোঁ আৰু হয়। তেনেকুৱাতে মোৰ আকৌ ঘৰৰ ভাড়াৰ যিজন মালিকে মই একেলগে থাকোঁ। মালিকৰো দোকান আছে, মোৰো দোকান আছে, আমি দুই দোকান সংলগ্ন দোকান। তাৰপিছত মালিকে ফোন কৰিলে বোলে এটা কথা, আপুনি আহকচোন, এনেকৈ দোকানত বোলে চুৰি হৈছে। তাৰপৰা মই চিধা লৰালৰিকৈ আহিছোঁ আৰু আহি পেলাই দেখিছোঁ গোটেই দোকান এখন লণ্ডভণ্ড কৰি থৈছে। তাৰে ভিতৰত মোৰ পইচা মানে পইচা বিশেষ নাই, গোটা পইচা কিন্তু ইদেও প্ৰায় হিচাপটো নাই আৰু 10 টকীয়া 20 টকীয়া, তাৰপৰা 5 টকীয়া 10 টকীয়া মানে কেছ পইচা নিছে। কেছ পইচা কিমান নিছে? 3-4 হাজাৰ টকা নিছে। তাৰমানে খাদ্য সামগ্ৰী কিমান নিলে বুলি আপোনাৰ? খাদ্য সামগ্ৰীটো এতিয়ালৈকে মানে বিশেষ নিয়া নাই যদিও তেওঁ তাৰ ভিতৰতে মই চাব লাগিব, এতিয়া গোটেইখন খেলি মেলি হৈ আছে। তাৰমানে সিঁচৰিত কৰি থৈ গৈছে। সিঁচৰিত কৰি থৈ গৈছে। আৰু এটা গেছ চিলিণ্ডাৰ আছিলে বোলে খালী, হয়। সেই গেছ চিলিণ্ডাৰটো নিছে। ইতিমধ্যে মানে আমাৰ এতিয়া এই মোৰ ঘৰৰ মালিক মানে হেৰিয়ক তেওঁৰ আৰক্ষীক মানে এজাহাৰ দিবলৈ গৈছে। তেখেতসকলে কেনেকৈ কি হেৰি কৰে, আৰু এইটো বৰ ডাঙৰ যে আমাৰ হাততে বাদলুখি এইবিলাক কাণ্ড হৈয়ে থাকে। তাৰ ভিতৰতে আমি বৰ আশ্চৰ্য প্ৰকাশ কৰিছোঁ এই বিষয়টো লৈ, আৰু বিশেষকৈ প্ৰথম আমাৰ দোকানত এইটো হৈছে, খুব দুখ পাইছোঁ এই কথাটো লৈ। মই ঘৰত আছিলোঁ। হয়। তাৰপিছত দোকানলৈ আহিবলৈ ওলাইছোঁ আৰু তেনেকুৱাতে মোৰ আকৌ ঘৰৰ ভাড়াৰ যিজন মালিকে মই একেলগে থাকোঁ। মালিকৰো দোকান আছে, মোৰো দোকান আছে, আমি দুই দোকান সংলগ্ন দোকান। তাৰপিছত মালিকে ফোন কৰিলে বোলে এটা কথা, আপুনি আহকচোন, এনেকৈ দোকানত বোলে চুৰি হৈছে। তাৰপৰা মই চিধা লৰালৰিকৈ আহিছোঁ আৰু আহি পেলাই দেখিছোঁ গোটেই দোকান এখন লণ্ডভণ্ড কৰি থৈছে। তাৰে ভিতৰত মোৰ পইচা মানে পইচা বিশেষ নাই, গোটা পইচা কিন্তু ইদেও প্ৰায় হিচাপটো নাই আৰু 10 টকীয়া 20 টকীয়া, তাৰপৰা 5 টকীয়া 10 টকীয়া মানে কেছ পইচা নিছে। কেছ পইচা কিমান নিছে? 3-4 হাজাৰ টকা নিছে। তাৰমানে খাদ্য সামগ্ৰী কিমান নিলে বুলি আপোনাৰ? খাদ্য সামগ্ৰীটো এতিয়ালৈকে মানে বিশেষ নিয়া নাই যদিও তেওঁ তাৰ ভিতৰতে মই চাব লাগিব, এতিয়া গোটেইখন খেলি মেলি হৈ আছে। তাৰমানে সিঁচৰিত কৰি থৈ গৈছে। সিঁচৰিত কৰি থৈ গৈছে। আৰু এটা গেছ চিলিণ্ডাৰ আছিলে বোলে খালী, হয়। সেই গেছ চিলিণ্ডাৰটো নিছে। ইতিমধ্যে মানে আমাৰ এতিয়া এই মোৰ ঘৰৰ মালিক মানে হেৰিয়ক তেওঁৰ আৰক্ষীক মানে এজাহাৰ দিবলৈ গৈছে। তেখেতসকলে কেনেকৈ কি হেৰি কৰে, আৰু এইটো বৰ ডাঙৰ যে আমাৰ হাততে বাদলুখি এইবিলাক কাণ্ড হৈয়ে থাকে। তাৰ ভিতৰতে আমি বৰ আশ্চৰ্য প্ৰকাশ কৰিছোঁ এই বিষয়টো লৈ, আৰু বিশেষকৈ প্ৰথম আমাৰ দোকানত এইটো হৈছে, খুব দুখ পাইছোঁ এই কথাটো লৈ।